আদৰণি জনাইব এয়া গীতাৰ্থ হত্যাক আদৰণি জনোৱাৰ পিছতে আমি বিজয় উৰামকো এখন দলীয় গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে অন্যতম এজন সমাজক দীপাংকৰ মেচ এখন দলীয় গামোচা আদৰণি জনাইছে এয়া আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ। আমাৰ ইয়াত গীতাৰ্থ শইকীয়া অসম গণ পৰিষদৰ যুৱ সংগঠন যুৱ পৰিষদ তাৰ আগতে ছাত্ৰ পৰিষদৰ কামকাজৰ লগত জড়িত এগৰাকী অগ্ৰণী নেতা আছে। তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ লগতে বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মকৰ্তাসকল ডিগবৈ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ পৰা আহি আজি যোগদান কৰিছে। তাৰ উপৰিও আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন সমাজৰ বিভিন্ন সমাজকৰ্মী, কৃষক, খেতিয়ক, ব্যৱসায়ী বিভিন্ন পৰ্যায়ৰ বিশেষকৈ যুৱক, ছাত্ৰ ছাত্ৰী সকলোৱে যোগদান কৰিছে আৰু এই যিটো পৰিৱেশ এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ মাটিত পুনৰ এক জাতীয়তাবাদী ৰাজনৈতিক এটা উত্থানৰ এটা পৰিৱেশ আৰু শেহতীয়াকে অসমৰ যিটো পৰিৱেশ পৰিস্থিতি আমি সকলোৱে দেখিছো। এই পৰিৱেশত অসমৰ মাটিত জাতীয়তাবাদৰ এনেও এটা উৰ্বৰা পৰিৱেশ আছে আগৰ পৰাই, কিন্তু বিগত সময়ছোৱাত আঞ্চলিক ৰাজনৈতিক দল বা জাতীয়তাবাদী ৰাজনৈতিক নেতাসমূহৰ তেখেতসকলৰ দুৰ্বল ভূমিকা, বিশ্বাসঘাতক প্ৰতাৰকৰ দৰে তেওঁলোকে কাম কাজ কৰাৰ কাৰণে অসমৰ ৰাইজে কিছুদিনৰ কাৰণে এই বিশ্বাসহীনতাৰ এটা পৰিৱেশৰ মাজত আছিল। কিন্তু শেহতীয়াকে আমি দেখিছো যে ভাৰতবৰ্ষই হওক বা অসমৰ এই ভূমিতে ৰাজনৈতিক পৰিৱেশসমূহত ৰাইজে জাতীয়তাবাদৰ প্ৰতি তেওঁলোকৰ সমৰ্থন সহযোগিতা ইতিমধ্যে শক্তিশালী ৰূপত ব্যক্ত কৰিছে। আজিও মানুহৰ মাজত অলপ অলপ বিশ্বাসহীনতা আছে। সেইকাৰণে কৈছো যে মানুহে আমাক সতৰ্ক দৃষ্টি নিক্ষেপ কৰক, সদায় তেওঁলোকে নিৰীক্ষণৰ মাজত ৰাখক আৰু আমি অসমৰ ৰাইজক কথা দিছো, কামেৰে আমি প্ৰমাণ কৰিম যে আমি আপোচবিহীনভাৱে অসমৰ স্বাৰ্থক কেতিয়াও কোনো কাৰণতে জলাঞ্জলি নিদি অসমৰ মানুহৰ কাৰণে জাতীয়তাবাদৰ ৰক্ষাৰ কাৰণে কাম কৰিম। আৰু আজি মোৰ ভাল লাগিছে যে গীতাৰ্থ শইকীয়া বা আন যিসকল যুৱ প্ৰতিনিধি ইয়াত আজি অংশগ্ৰহণ কৰিছে তেখেতসকলে উপলব্ধি কৰিছে যে যুৱ শক্তিৰ ভূমিকা অপৰিসীম। কাৰণ আজি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী কাইলৈ দেশৰ নাগৰিক, তেওঁলোকৰ ওপৰতে অসমৰ ভৱিষ্যত, অসমৰ জাতি সত্তাৰ ভৱিষ্যত আৰু জাতীয়তাবাদৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে মই আশা ৰাখিছো আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকল, অসমৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, অসমৰ সমাজ জীৱনৰ বৰেণ্য যিসকল ব্যক্তি আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকল ব্যক্তি আছে, সকলোৱে যাতে অসমৰ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদৰ সৌধ অধিক উচ্চ কৰিবৰ কাৰণে, জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত সগৌৰৱে স্বাভিমানেৰে উৰুৱাবৰ কাৰণে সকলোৱে অসম জাতীয় পৰিষদৰ এই ধাৰাটোৰ লগত যাতে চামিল হয় আৰু যাতে শক্তি বৃদ্ধি কৰে তাৰ কাৰণে সকলোকে আহ্বান জনায়। তাৰ উপৰিও আৰু কেইবাগৰাকীও এনেকৈ অতি শক্তিশালী জাতীয়তাবাদী নেতাৰ তেওঁলোকৰ ল'ৰা ছোৱালী অতি উচ্চ শিক্ষিত আৰু খুব প্ৰতিভা থকা নেতৃত্ব দিব পৰা কেইবাগৰাকীও যুৱ বন্ধু আমাৰ মাজলৈ অহাৰ তেওঁলোকৰ মন আমাৰ আগত ব্যক্ত কৰিছে। প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাও আহিব, আনকি প্ৰাক্তন মন্ত্ৰী অহাৰ সম্ভাৱনাও আছে। কিন্তু আমি আজিয়ে ক'ব পৰা হোৱা নাই, কাৰণ আলোচনা চলি আছে। কাৰণ ৰাজনীতিতটো জানে নিশাৰ ভিতৰত বহু কথা সলনি হৈ যায়। কিন্তু আমি প্ৰত্যৰে গভীৰ আত্মপ্ৰত্যৰে ক'ব খোজো, তেওঁলোকক আমি মুকলিমূৰীয়াকে কৈছো যে আমি যদি আমাৰ সমাজ, আমাৰ জাতিটোৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত আৰু অৰ্থনৈতিক ভৱিষ্যতৰ কাৰণে কাম কৰিব খোজো, তাৰ কাৰণে অসম জাতীয় পৰিষদেই একমাত্ৰ বিকল্প। আৰু প্ৰকৃত জাতীয়তাবাদ, স্বাভিমানী জাতীয়তাবাদৰ কাৰণে এইখন এখন আটাইতকৈ উপযুক্ত মঞ্চ আৰু এই কথা উপলব্ধি কৰিয়ে সকলোৱে এই যাত্ৰাত চামিল হ'বলৈ ইচ্ছুক হৈছে। মই আশা ৰাখিছো আৰু অলপ দিনৰ পিছৰ পৰা আপোনালোকে আমাৰ যোগদানৰ পৰিৱেশ আপোনালোকে দেখিব। আৰু বহুতে আলোচনা বিলোচনা কৰিছে, বহুতে ডিছক্ল'জ কৰিবলৈ মানা কৰিছে। গতিকে ৰাজহুৱা কৰিবলৈ যিসকলে মানা কৰিছে কৰা নাই, আৰু যিসকলৰ চূড়ান্ত হোৱা নাই তেওঁলোকৰ কথাও আমি মুকলিমূৰীয়াকৈ কোৱা নাই। কিন্তু আলোচনা যথেষ্ট মানুহৰ লগত হৈ আছে আৰু জাতীয়তাবাদৰ প্ৰতি সৰহভাগ মানুহ আকৰ্ষিত।